যাব ওলাইছোঁ ইণ্ডিয়ান এয়াৰপৰ্টৰ শ্ব'টো চাবৰ কাৰণে। এইপিনে চবপিনে যাম, বহুত মানুহ আহিছে, বহুত যাম। এইপিনে ব্ৰিজৰ ওপৰলৈকে যাম। মই ফুট ব্ৰিজৰ ওপৰত আছোঁ, দেখাইছোঁ। এইপিনে দীপক আৰু বিপুল আহি গ'ল। ক'ত যাবা ঐ? আমি তিনিটা ওলালোঁ শ্ব' চাবৰ কাৰণে। ব'লক আমি সকলোৱে যাওঁ। চব এইপিনে যাম, চব পিনে যাম লাগি আছে। এইপিনে মানুহে মানুহ। আমি তিনিটা, এইটো দীপক, মই ওলাইছোঁ আৰু পূৰা ৰ'দ দি আছে। এই ব্ৰিজৰ ওপৰত চব তামাম মানুহ আছে, পূৰা যাম। এইটো ইণ্ডিয়ান এয়াৰপৰ্ট লিখা আছে। এইপিনেদি পূৰা ব্ৰিজৰ ওপৰলৈকে যাম। তামাম দেখি এখন লৈ যাব, এখন ব্ৰিজৰ সৰু তল গাড়ী যে। পালোঁ আৰু। মানে মই বান্ধি দিছোঁ, এখন মোৰে হয়। ইয়াৰে হয় এখন। এইবিলাক কণ্টেক্ট চব মই লৈছোঁ। তই লৈছিলি ন? লগ পালোঁ যে। আহি আছোঁ। এইখন কি বনাই আছে বোলে, এখন ব্ৰিজখন চাই লওক। আহি আছোঁ আৰু চাবৰ কাৰণে। পাইছোঁহি আৰু ৰ'দটো বহুত একদম পূৰা ধুনীয়া চকুতে লাগিছে পৰি আছে। ব্ৰিজটো, চব বহুত ধুনীয়া লাগিছে। এইপিনে মানুহে মানুহ, চব ফালেদি মানুহ। তলতো বহুত মানুহ, ব্ৰিজৰ ওপৰতো মানুহ আছে, চব ফালেদি মানুহ। এইটো ভৰলু ব্ৰিজত। এই প্ৰথম হেলিকপ্টাৰ ষ্টাৰ্ট হৈ গ'ল এয়া। এই তিনিখন আহি আছে হেলিকপ্টাৰ। ধুনীয়া লাগিছে। মোবাইলটো ফ'কাছটো ইমান ভাল লোৱা নাই, ইমান ভাল নহয় আৰু কেমেৰাটো। তেও আৰু যিমানখিনি আপোনালোকক দেখাব পাৰিছোঁ দেখাইছোঁ। তাকে চাব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। চব বহুত ধুনীয়া লাগিছে আৰু বহুত দূৰত নহয়, সেইকাৰণে অলপ ফ'কাছটো অলপ কি কৰে। তেও ধুনীয়াই উঠিছে, বুজি পোৱা হৈছে আৰু মানে গম পাওঁ আৰু চব ধুনীয়া লাগিছে। মাত মানে মোৰ চৰ্দি লাগি আছে, সেইকাৰণে মাতটো এনেকুৱা হৈ গৈছে। এয়া চব আমাৰ মজা দেখাইছে। বহুত ওপৰলৈকে যায় আৰু তাৰপিছত তললৈ নামি আহে। এই ফ'কাছটো অলপ ব্লাৰ হৈ গৈছে। চব বহুত ওপৰত গৈছে, তাৰপিছত তলত নামি আহিব এতিয়া চব এৰিয়া। মজা লাগিছে, মজা মজা। ধুনীয়া। সেই তিনিখন চাৰিখন এইখন মাজেদি গুচি গ'ল। মানে ধুনীয়াকৈ কৰিছে আৰু মজা লাগিছে চাই পিনে। এতিয়া আৰু শেষ হ'ল, লাষ্ট আমিও আহিলোঁ উভতি পিনি। চব মানুহ যাবলৈ ওলালে, কিন্তু ভিৰটো বহুত আছে, বহুত ভিৰ হ'ব যাওঁতে। আমি তিনিটা ওলালোঁ আৰু আহিলোঁ খাই পিনি, এইকেইটাও আহি আছে। এয়া চব পূৰা ট্ৰেইন গৈ আছে আৰু আমি ৰে'ল গেটৰ ওপৰত উঠি গ'লোঁ। এয়া ঘৰলৈ উভতিলোঁ। কি বনাই আছোঁ এইটো? দীপকে লেটা আনিছে বোলে, লেটা বনাই আছোঁ চব। আৰু তই কি কৰি আছ? মই পিঁয়াজ কাটি আছোঁ। পিঁয়াজ আজি লেটা খাম। বহুত দামী বস্তু খাইছোঁ। আমি বস্তু খাম আজি। দুইজনে পুৰা এক্সাইটেড। পুৰা খাম আৰু তুমিতো নোখোৱাই। মই নাখাওঁ। আমি পুৰা খাই দিম আৰু আজি। দীপকে লেটা কাটি আছে। মানে আজি বহুত দিনৰ মূৰত ভাল বস্তু এটা পাইছোঁ। ভাল বস্তু পাইছোঁ। 4-5 বছৰ মূৰত খাম আজি মই। 5 বছৰ মূৰত খাব বোলে। লগত কিন্তু গাহৰিও আছে। লগত গাহৰি আছে তোমাৰ। গাহৰিটো মানে আমাৰ কাৰণে এইটো স্পেচিয়েল। এই মাংস আছে, সেইটো বনাব। এইটো গাহৰি আছে আমাৰ। গাহৰি খাম, পুৰা লোকেল গাহৰি আনিছোঁ। খাবি ন? পুৰা পিচটো দেখাই দে আকৌ। একদম পুৰা স্পেচিয়েল পিচ আছে।
পিচ চোৱা কিন্তু লেটাটো বেছি স্পেচিয়েল লেটাটো বোলে বেছি স্পেচিয়েল সিহঁতি যদি গাহৰি খাব লেটা খাম আৰু মই নাখাওঁ বাৰু লেটাৰটো আৰু সিহঁতি খাব মানে অথনিটো দিনত এইটো ইণ্ডিয়ান এয়াৰফৰ্চৰ এইটো এয়াৰফৰ্চটো চাই পিনি আহি পিনি এতিয়া এইবিলাক বজাৰ চজাৰ কৰি আনিলে এতিয়া এইবিলাক সিহঁতি ৰাস চাব গৈছিলে ৰাসো চাই আহিছে মানে আজি একো এৰি দিয়া নাই দেওবাৰ বুলি মই যোৱা নাই বাৰু সিহঁতি গৈছে এইটো জিকিছে বোলো ৰাসত জিকিলি ন 300 টকা 300 টকা খালি এইটো পাই আনিছে এইকেইটা ঠিক আছে অলপ পাছত অকল বনোৱাৰ পিছত লগ পাই আছো বনাই আছো এতিয়া পলু দীপকে বনাই তেওঁৰ এইপিনে মই বনাম গাহৰি এটা গাহৰি বনাম এই গাহৰি ৰেডি আছে এইবিলাক থৈ দিছোঁ এতিয়া গাহৰি বনাম ইয়াত আৰু ই বনাই আছে পলু এনেকৈ বনাই মেলি খাব লাগে আৰু বীজ জলকীয়া দিবি নেকি এই একদম এটাত 10 টকাকৈ পৰিছে 10 টকা গাঁৱত খাওঁতা নাই অঁ এটা 10 টকাকৈ বনাব লৈছোঁ বনাম এতিয়া তুমি গাড়ী এৰি যোৱা আৰু কি ভাত খাব হ'লে পূৰা ভাতৰ কাহিনী বহি গ'ল এইপিনে মাংস ৰেডি মাংস দি দে মাংস দিব আৰু খাওঁ আৰু আমি হৈ গ'ল ভাত পানী বনাই ৰেডি মাংস চাংস বনাই শেষ এতিয়া ভাত খাওঁ আৰু গুড নাইট সকলোকে গুড নাইট এটা দি দিয়ে গুড নাইট অঁ গুড নাইট